চেন্নাইলৈ গৈছিলোঁ হ'লে মোৰ ছোৱালী এজনী আছে মোৰ হাজবেণ্ড নাই মোৰ ছোৱালীজনীক মই পঢ়া লিখা কৰাবলৈ মই অসুবিধা হ'ল মই বাহিৰলৈ গ'লোঁ বাহিৰলৈ গৈ পানি মই এটা কোম্পানীত কাম কৰিছিলোঁ হ'লে সেই কাম কৰি থাকোঁতে মই এটা ল'ৰা লগ পাইছিলোঁ সি মোক হিন্দু বুলি কৈছিলে হ'লে প্ৰেমৰ তোমাৰ নামটো কি হয় মোৰ নামটো পম্পী শৰ্মা ঘৰ গোলাঘাট তাৰপিছত কোম্পানীলৈ গ'লোঁ মই কাম কৰিবলৈ এটা ল'ৰাই মোক সি হয় মুছলিম ল'ৰা মোক হিন্দু বুলি পৰিচয় দিছিলে তাৰপিছত মোক বিয়া কৰাৰ পিছতহে গম পালোঁ যে সি যে মুছলিম হয় তেতিয়া মই সি হিন্দু ময়ো হিন্দু যেতিয়া মই পূজাৰ পাঠ কৰিবলৈ লওঁ তেতিয়া সি মোক নিদিয়ে কৰিবলৈ পিছতে গম পালোঁ মই সি যে হয় মুছলিম বুলি তাৰপিছত মই মুছলিম বুলি গম পোৱাৰ পিছত সি কৈছে আজি বোলে তইতো মুছলিম বুলি মোক গম পালি বোলে আজি তই বোলে ভালছে পাবি বোলে তেতিয়া সি গৰু মাংস লৈ আহে গৰু মাংস লৈ আহি পানি মোক জোৰ জবস্তি সি মোক গৰু মাংস খাবলৈ কয় তাৰপিছত সি মোক বহুতখিনি মানসিক অত্যাচাৰ কৰে সি মোক মাৰপিট কৰি মেলি মোক সি জোৰ জবস্তি সি মোক গৰু মাংস খাবলৈ কয় মই কোনো পধ্যে মই গৰু মাংস মই নাখাওঁ তাৰপিছত সি তেনেকুৱা কৰি পানি মোক ৰাতি বহুত মাৰিছে গৰু মাংস নোখোৱা দেখি তাৰপিছত মোক সি হস্পিটেললৈ লৈ গৈছে হস্পিটেললৈ লৈ যোৱাৰ পিছত মোক ডক্টৰে সুধিছে তোমাৰ এইবিলাক কি হ'ল তাৰপিছত সি ক'বলৈ দিছে মই পৰি ল'লোঁ বুলি তাৰপৰা ডক্টৰে সুধিছে তুমিতো অসমৰ ছোৱালী হয় আমি অসমৰ পুলিচৰ লগত কথা পাতি পানি তোমাক অসমলৈ নিয়াৰ চেষ্টা কৰিম তুমি কোৱা মোক সি কোনো পধ্যে সি মোক ক'বলৈ নিদিলে যে তুমি পৰি ল'লোঁ বুলি ক'বা মই সি কোৱা মতে মই ক'লোঁ যে মই পৰি ল'লোঁ বুলি বহুতখিনি মোক সি অত্যাচাৰ কৰিছে এতিয়া মই ন্যায় বিচাৰোঁ মই এতিয়া থানাত মই আজি FIR দিছোঁ নীলাম বজাৰত যাতে মই সোনকালে ন্যায় পাব লাগে CM ছাৰক মই অনুৰোধ জনাইছোঁ যাতে মোক সোনকালে ন্যায় দিয়ে মই এজনী ব্ৰাহ্মণ ছোৱালী